মানকাছাৰত অসম গণ পৰিষদ দলৰ সংবাদমেল জাভেদ ইছলামৰ বিৰুদ্ধে সিন্ডিকেটৰ সৈতে জড়িত থকা বুলি অভিযোগৰ ওপৰত অসমৰ এক ব্যক্তিগত স্যাটেলাইট নিউজ চেনেলত সম্প্ৰসাৰণ হোৱা বাতৰি ভিত্তিহীন মনে সজা দাবী অসম গণ পৰিষদ মানকাছাৰ জিলা পৰিষদৰ। উল্লেখ্য যে যোৱা দুদিনৰ পূৰ্বে অসম গণ পৰিষদ দক্ষিণ শালমৰা মানকাছাৰ জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে ৱাজেদ আলীয়ে নিজকে দাবী কৰি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় উপসভাপতি তথা মানকাছাৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামৰ বিৰুদ্ধে বোল্ডাৰ সিন্ডিকেটকে ধৰি বিভিন্ন অভিযোগ তুলি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সভাপতি আৰু কাৰ্যকৰী সভাপতিক এখন লিখিত অভিযোগ দাখিল কৰিছিল। এই অভিযোগৰ ভিত্তিত যোৱা দুদিনৰ পূৰ্বে অসমৰ এক ব্যক্তিগত স্যাটেলাইট নিউজ চেনেলত জাভেদ ইছলামৰ বিৰুদ্ধে বোল্ডাৰ সিন্ডিকেটৰ লগত জড়িত থকা বুলি অভিযোগ তুলি এক বাতৰি সম্প্ৰসাৰণ কৰাত মানকাছাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ফলত আজি দিনৰ 11 বজাত মানকাছাৰ অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জাভেদ ইছলামৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ মিথ্যা আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় বুলি দাবী কৰাৰ লগতে উক্ত সম্প্ৰসাৰণ হোৱা বাতৰি তথা মিথ্যা অভিযোগ এনেদৰে খণ্ডন কৰে সংবাদমেলত। অসম গণ পৰিষদ দলৰ মানকাছাৰ জিলা পৰিষদৰ সাধাৰণ সম্পাদক আখিৰুল ইছলামে সংবাদমেল সম্বোধন কৰে। যোৱাকালি আমি স্যাটেলাইট চেনেল এখনত জানিব পাৰিলোঁ এটা মিছা গোকাট আৰু উদ্দেশ্য প্ৰণোদিতভাৱে আমাৰ জাভেদ ইছলাম আমাৰ নেতা মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা আমাৰ এজিপিৰ কেন্দ্ৰীয় উপসভাপতি জাভেদ ইছলামৰ বিৰুদ্ধে যি গোকাট এখন মিছা তথ্য প্ৰকাশ কৰিছে, প্ৰথমতে আমি তাক ভিত্তিহীন বুলি আমি অভিযোগ কৰিছোঁ। আপোনালোকে জানে যে যোৱা নিৰ্বাচনত আমাৰ এই ধুবুৰী সমষ্টিত মুঠত আমাৰ 26,60,000 ভোট আছে, কিন্তু তথাকথিত এজন ৱাজেদ আলী উপসভাপতি নিজকে ভাৰপ্ৰাপ্ত বুলি পৰিচয় দিয়াজনে তেওঁ আমাৰ দলৰ সভাপতিক ভুল তথ্য দিছে, সম্পূৰ্ণৰূপে ভুল তথ্য দিছে যে 29,09,192 আৰু আমাৰ প্ৰাৰ্থী জাভেদ ইছলামে মানকাছাৰ সমষ্টিত ভোট পাইছিল 63,960 ভোট আৰু তেওঁ 62,458 ভোট পাইছে বুলি তেওঁৰ ৰিপৰ্টত তেওঁ উল্লেখ কৰিছে। আৰু কংগ্ৰেছে 1,63,792টা ভোট পাইছিল আৰু তেওঁ উল্লেখ কৰিছে 1,61,760 ভোট। UDF-এ এনেকৈ 38,446টা ভোট পাইছিল আৰু তেওঁ লিখিছে 37,918। আমাৰ দক্ষিণ শালমৰা মানকাছাৰ অসম গণ পৰিষদ দলৰ সভাপতি বক্তজামান শেখ তেওঁ বিশেষ অসুখ হোৱাৰ বাবে তেওঁ সভাপতি পদৰ পৰা তেওঁ এতিয়াও তেওঁ আছে যদিও বিকল্প কোনো দায়িত্বত দিয়া নাই বুলি আমি জানো, বা ভাৰপ্ৰাপ্ত হিচাপে এতিয়াও কেন্দ্ৰীয় সমিতিৰ পৰা কাকো দিয়া নাই বুলি আমি জানো। কিন্তু ৱাজেদ আলী বুলি আমাৰ এজিপিৰে উপসভাপতি এজনে কেন্দ্ৰীয় কমিটিত গোকাট মিছা কথা যি ভুল তথ্য যি বাতৰি ভিত্তিহীনভাৱে তেওঁ দলক দিয়াৰ উপৰিও তেওঁ নিউজ চেনেলবিলাকত দলৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ, জাভেদ ইছলামৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ যি বাতৰি পৰিৱেশন কৰাত সহায় কৰিছে, তাক আমি জিলা সমিতিৰ তৰফৰ পৰা আমি গৰিহণা জনাওঁ। দলক যোৱা নিৰ্বাচনত এজিপি দল আমাৰ এই সমষ্টিৰ, আমাৰ এই জিলাৰ দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ প্ৰতিজন কৰ্মী, জিলাৰ সমিতিৰ প্ৰতিজন কৰ্মী, আমাৰ বিধান পৰিষদৰ, ছাত্ৰ পৰিষদৰ সকলো কৰ্মীয়ে, আঞ্চলিক কৰ্মীয়ে দেহে তেওঁলোকে নিৰ্বাচনত কাটিছিল। আৰু জিলা সমিতিৰ এজন সাধাৰণ সম্পাদক হিচাপে আমি আমাৰ প্ৰাৰ্থীৰ লগত মন্দিয়া, চেংগা, গোৱালপাৰা, ধুবুৰী বিভিন্ন ঠাইত মেল মিটিং কৰাৰ উপৰিও আমাৰ সমষ্টিত, আমাৰ দক্ষিণ শালমৰা মানকাছাৰ যিটো আমাৰ সমষ্টি, মানকাছাৰ বিধানসভা সমষ্টিত আমি 40খন আমাৰ জিলা তথা আমাৰ বিধান পৰিষদৰ সহকৰ্মীসকলক লৈ আমি ষ্ট্ৰীট মিটিং কৰিছোঁ। আমি মহিলাসকলৰ লগত বিভিন্ন ঠাইত
প্ৰচাৰ কাৰ্য চলোৱাত বহুতো সহায় সহযোগিতা আগবঢ়োৱা হৈছে আৰু এনে ক্ষেত্ৰত যি ৱাজেদ আলীয়ে ভিত্তিহীনভাৱে যে কৈছে যে এজিপিৰ পৰা তেওঁ কোনো ধৰণৰ আমাৰ জাভেদ ইছলামে মিছা তথ্য তেওঁ যি পৰিৱেশন কৰিছে ইয়াৰ বাবে আমি শাস্তি বিচাৰিছোঁ। ইয়াৰ উপৰিও ৰকিবুল ইছলামৰ লগত মিতিৰ আলী আছে বুলি যি অভিযোগ উত্থাপন কৰিছে, এইখন আজিৰ পৰা প্ৰায় ১.৫ বছৰমান আগত জাভেদ ইছলামৰ এখন পাৰ্ক হাছিনা পাৰ্ক, সেই পাৰ্কত আহিছিল আৰু তাতে ফটো উঠিছিল। জাভেদ ইছলামো আছিল, মই নিজে আছিলোঁ, মিছেছ হাছিনা ইছলাম আছিল আৰু জলেশ্বৰৰ সেই সময়ৰ MLA আফতাবুদ্দিন মোল্লা তেখেতো আছিল। সেই ফটোটো তেওঁলোকে জাভেদ ইছলাম বাগানত কাম কৰি থকা স্পৰ্টিং গেঞ্জি পিন্ধি থকা অৱস্থাত সেই ফটো এটা সেই সময়ত আফতাবুদ্দিন মোল্লাই লৈছিল আৰু এই ফটো তেওঁ যোগান ধৰি তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰিছে। দ্বিতীয় কথাটো হ'ল যে সবতকৈ ডাঙৰ কথা যে মানকাচৰত বৰ্ডাৰত যিটো ব্যৱসায় ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যনে যি ব্যৱসায় আজিৰ পৰা প্ৰায় 25-30 বছৰৰ পৰা কয়লাৰ ব্যৱস্থা চলিছিল আগতে, এতিয়া বৰ্ডাৰৰ ব্যৱস্থা চলি আছে। আমাৰ জাভেদ ইছলাম চাহাবে কেতিয়াবা কোনো অসুবিধা হ'লে মাজে সময়ে তেওঁ অলপ সহায় কৰি দিয়ে, কিয়নো এই বৰ্ডাৰৰ লগত প্ৰায় 25-30 হাজাৰ মানুহ এই অঞ্চলৰ লেবাৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি হেণ্ডেলমেন, ড্ৰাইভাৰ, এক্সপৰ্টাৰ গোটেইবিলাক মানুহ জড়িত আছে আৰু এই ক্ষেত্ৰত তেখেতে এজিপিৰ লগত এই সম্পৰ্ক, এই বৰ্ডাৰ নাই। জাভেদ ইছলাম আজিৰ পৰা প্ৰায় 6-7 বছৰমান আগতে এজিপি দলত ভৰ্তি হৈছে আৰু যিটো ইম্পৰ্ট এক্সপৰ্ট এছ'চিয়েশ্যন এইটো বহু বছৰৰ পৰা চলি আছে তেওঁৰ লগত। ইয়াত কোনো দল মত কোনো নাই, এজিপি, বিজেপি, কংগ্ৰেছ সকলো মিলি এই এছ'চিয়েশ্যন চলি আছে। কিন্তু তেওঁৰ নামত যে মিছা কথা কৈছে এইটো সম্পূৰ্ণ বেআইনী উদ্দেশ্য প্ৰণোদিত আৰু তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে এনেকুৱা ধৰণৰ বাতৰি পৰিৱেশন কৰিছে। গতিকে ইয়াৰ বাবে আইনত ইয়াৰ ব্যৱস্থাও লোৱা হ'ব, আমাৰ দলৰ পৰা লোৱা হ'ব, আমাৰ জাভেদ ইছলামৰ তৰফৰ পৰা আইনী ব্যৱস্থা লোৱা হ'ব যে বৰ্ডাৰৰ লগত কোনো ধৰণৰ সম্পৰ্ক জাভেদ ইছলামৰ নাই, টকা পইচাৰ কোনো সম্পৰ্ক নাই, এইটো গোকাত মিছা কথা। আসন্ন আমাৰ যিটো বিধানসভা নিৰ্বাচন আছে তাত জাভেদ ইছলামৰ ভাৱমূৰ্তি বহুত একেবাৰে স্পষ্টভাৱে তেওঁ নিৰ্বাচনত জিকিব আৰু সেইবাবে তেওঁলোকে মিছা এনেকুৱা। মানকাচৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।